ভাইটি ভণ্টিহঁত আজি আমি কিছুমান শাক পাচলিৰ নাম অসমীয়া আৰু ইংৰাজীত শিকিম দেই। Today we will learn the name of some vegetables with proper spellings. 1 নম্বৰ আলু। অসমীয়াত আমি যাক আলু কওঁ, ইংৰাজীত কয় পটেটো। POTATO পটেটো। 2 নম্বৰ বিলাহী। বিলাহীক ইংৰাজীত কয় টমেটো। TOMATO টমেটো। 3 নম্বৰ ৰঙালাও। ৰঙালাও ইংৰাজীত কয় পাম্পকিন। PUMPKIN পাম্পকিন বা ৰঙালাও। 4 নম্বৰ বেঙেনা। ইংৰাজীত কয় ব্ৰিঞ্জল বা এগ প্লাণ্ট। ব্ৰিঞ্জল স্পেলিংটো হ'ল BRINJAL ব্ৰিঞ্জল বা এগ প্লাণ্ট EGG এগ প্লাণ্ট PLANT প্লাণ্ট। 5 নম্বৰ বন্ধাকবি। বন্ধাকবিক ইংৰাজীত কয় কেবেজ। CABBAGE কেবেজ। 6 নম্বৰ ফুলকবি। ফুলকবিক ইংৰাজীত কয় কলিফ্লাৱাৰ। স্পেলিং CAULIFLOWER কলিফ্লাৱাৰ। 7 নম্বৰ ব্ৰকলি। আমি ইংৰাজীৰ ব্ৰকলিটো অসমীয়াত আমি ব্ৰকলিয়ে কওঁ দেই। বানানটো ইংৰাজীৰ হৈছে স্পেলিংটো BROCCOLI ব্ৰকলি। 8 নম্বৰ কেপচিকাম। কেপচিকামক ইংৰাজীত কয় কেপচিকাম। CAPSICUM কেপচিকাম। 9 নম্বৰ তিতাকেৰেলা। তিতাকেৰেলাক কয় বিটাৰ গোৰ্ড। BITTER বিটাৰ গোৰ্ড GOURD গোৰ্ড। বিটাৰ গাৰ্ড মানে তিতাকেৰেলা। 10 নম্বৰ ভাতকেৰেলা। ভাতকেৰেলাক কি কয় স্পাইনি গোৰ্ড। স্পাইনি স্পেলিং হৈছে SPINY স্পাইনি গোৰ্ড GOURD গোৰ্ড। ভাতকেৰেলা। 11 নম্বৰ গাজৰ। গাজৰক ইংৰাজীত কয় কেৰট। স্পেলিং CARROT কেৰট। কেৰট মানে গাজৰ। 12 নম্বৰ মূলা। মূলাক ইংৰাজীত কয় ৰেডিছ। RADISH ৰেডিছ। 13 নম্বৰ পিঁয়াজ। পিঁয়াজক ইংৰাজীত কয় অনিয়ন। ONION অনিয়ন। 14 নম্বৰ নহৰু। নহৰুক ইংৰাজীত কয় গাৰ্লিক। স্পেলিং হৈছে GARLIC গাৰ্লিক। আৰু 15 নম্বৰ মটৰ। আমি যিটো মটৰ বুলি কওঁ ইংৰাজীত কয় গ্ৰীণ পি। স্পেলিং হৈছে গ্ৰীণ GREEN গ্ৰীণ PEA পি। গতিকে আমি এই 15বিধ আজি পাচলিৰ নাম অসমীয়া আৰু ইংৰাজীত শিকিলোঁ আৰু ইংৰাজীৰ বানান সহকাৰে শিকিলোঁ, নহয়নে বাৰু?